We want justice. আচলতে খুব দুখৰ কথা আমি ইয়াতে বহি আছো তো বিভাগৰ অতি আন্তৰিকতা কাম কৰি আছো আমি কৃত্ৰিম প্ৰজনন কৰ্মী এআইটি টেকনিচিয়ান মৈত্ৰী গোপাল মিত্ৰ হিচাপে তো এনেধৰণৰ অৱহেলা আমি মানি থাকিব নোৱাৰো আৰু তো আমাৰ হে সিদ্ধান্ত আমি অহা কাইলৈকে আশা কৰিছো যদি নকৰে তেওঁলোকে আমি দিছপুৰ ঘেৰাও কৰিম নহলে আমি ৰাজপথত আগবাঢ়ি যাম তো আমাৰ এটোই কথা তো আমাৰ মুখ্যতঃ এটাই দাবী আছে হেতু হল আমাক মাহিলী দৰমহাতে ব্যৱস্থা গ্ৰহণ কৰা তো আমি বাৰে বাৰে অনুৰোধ কৰি আছো যে প্ৰশাসনিক বিষয়া হওক আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হওক আমাক ভাল ডিসিশন এটা দিয়ক সেইদিনাখন 8 ডিসেম্বৰ তাৰিখে এখন সংবাদমেলত খুব ধুনীয়াকৈ তেখেতে অৱগত কৰিছে অসমৰ পশুপালকসকলে এটা ভাল দুগ্ধ উৎপাদনৰ প্ৰচেছ কৰিছে হল কৃত্ৰিম প্ৰজনন কৰা সেক্স শৰ্টেজ সিমেন্ট ব্যৱহাৰ কৰি কেৱল গাই গৰু জন্ম দিয়া এটা টিকা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব এই টিকাটো দিয়াৰ মানুহখিনি কোনখিনি এবাৰ অনুভৱ কৰিব লাগে হেয়া হল মৈত্ৰী গোপাল মিত্ৰসকল এই মানুহখিনে যেতিয়া টিকা দিবলৈ যাব তেতিয়া অসমত ভাল এটা ব্যৱস্থা হৈ আছে এই ব্যৱস্থাটো 2005 চনৰ পৰা সাম্প্ৰতিক সময়লৈকে গতানুগতিকভাৱে হৈ আছে কিন্তু ইমান গুৰুত্বহীন আমি ভাবিবই নোৱাৰো যিটো বিভাগত আমি কাম কৰি আজি জীৱন যৌৱন পৰিয়াল সম্পূৰ্ণ সমৰ্পণ কৰি দিছো কিন্তু এনে ধৰণৰ এটা পৰিবেশ ইয়াত ক্ৰিয়েট হোৱাৰ পিছত আমি ইমান বহি আছো তেওঁলোকক অপেক্ষা কৰি আমাক ভাল ডিসিশন এটা দিবৰ কাৰণে কিন্তু তেওঁলোকে ইমান গুৰুত্বহীন কৰি আছে তো ইয়াৰ উপৰিও অসমৰ পৰা হদিয়াৰ পৰা ধুবুৰীলৈকে অসমত প্ৰায় 3000ৰো অধিক কৰ্মী আমাৰ জড়িত হৈ আছিল কিন্তু বৰ্তমান এক্টিভ হিচাপে 1600 মানুহ কাম কৰি আছে এই মানুহখিনিতো এটা পৰিয়াল আছে নহয় এই মানুহখিনিতো মা দেউতা আছে নহয় এই মানুহখিনিতো ল'ৰা ছোৱালী আছে নহয় আমাৰতো মন যায় এদিন ভালকে থাকিবলৈ তো বিভাগত চতুৰ্থ বৰ্গ কৰ্মচাৰীৰ পৰা প্ৰত্যেকে দৰমহা পোৱাৰ যোগ্য কেৱল মৈত্ৰী আৰু গোপাল মিত্ৰ সকলে লাঞ্ছিত বঞ্চিত কৰি ৰাখিছে তেওঁলোকৰ পলিচিটো কি তুমি ভেকচিন কৰা নামত 2 টকা 50 পইচা পাবা 2 টকা 50 পইচা কেতিয়া কোন তাৰিখে কিমান তাৰিখে তেনেকুৱা ধৰণৰ ডিসিশন আমাক দি থাকে এইখিনি কথা আমি মানি ল'ব নোৱাৰো বৰ্তমান সময়ত আমাক মাহিলী দৰমহা লাগিব মাহিলী দৰমহা নোহোৱালৈকে আমি ইয়াৰ পৰা উঠি নাযাওঁ আৰু অহা কাইলৈকে টাইম বান্ধি দিছো আমি দিছপুৰ ঘেৰা কৰিম না আমি ৰাজপথত ওলাই যাম তো ইমানেই কথা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত